নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ৰাৱণে কোৱা আৰু ৰাৱণ সংহিতাত উল্লেখিত ধনী হোৱাৰ এটা সহজ মন্ত্ৰ আজি আপোনালোকক জনাবলৈ লৈছো। ধনী হ'বৰ বাবে এই মন্ত্ৰটো বিশেষভাৱে চমৎকাৰী হয়। আপোনালোকেও যদি কৰিব বিচাৰে শুক্ৰবাৰে সন্ধিয়া সময়ত গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি মন্ত্ৰটো জপ কৰিবলৈ আৰম্ভ কৰিব। প্ৰতিদিনাই 108 বাৰকৈ জপ কৰিব। গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি সন্ধিয়া সময়ত কৰিব। মানে যি সময়ত কৰে একেটা সময়তেই কৰিব, সন্ধিয়া বা ৰাতি কৰিব, আগবেলা কৰিব নালাগে। মন্ত্ৰটো হৈছে ওম হ্ৰিং শ্ৰীং ক্লিং নমঃ ধুৱঃ ধুৱঃ স্বাহা। মন্ত্ৰটো গোৱাৰ কেইদিনমানৰ পিছৰ পৰাই আপুনি আচৰিত ৰিজাল্ট পাবলৈ আৰম্ভ কৰিব। টকা পইচা অহাৰ কাৰণে কিছুমান ৰাস্তা খুলিবলৈ আৰম্ভ হ'ব। কিন্তু মন্ত্ৰটো আপুনি সদায় জপ কৰিব আৰু কেতিয়াবা নোৱাৰিলেও কথা নাই, কিন্তু প্ৰায়ে সদায় জপ কৰিবলৈ চেষ্টা কৰিব। মন্ত্ৰটো জপ কৰোঁতে চিত্ৰত দিয়াৰ দৰে হাত দুখনেদি লক্ষী মুদ্ৰা বনাই জপ কৰিব। আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।